হয় নহয় ঠিক কৈছো বাবা আপোনালোক ভালে থাকিলে হ'ল আপোনালোকে অলপ হেৰি নকৰিব সমাজখন ভাল হ'ব দিয়ক মূল প্ৰতিবাদৰ কাৰণটো হ'ল মিডিয়া মূল প্ৰতিবাদৰ এইটো চাওক মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানি মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই এইটোতো মই চবত কৈ থাকো সকলো মিডিয়া বুলি মই নকওঁ কিন্তু এটা যে বাবাৰে নাম কি নাম বাবা দে এতিয়া বাবাই কৈ আছে প্ৰশ্ন তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই দিয়ক মই নিজে দেখিছো ভাই ইণ্টাৰভিউ ল'বৰ কাৰণে সিদিনাখন ঘৰৰ পৰা অনা নাই কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে ঘটনাটো ভাল পৰিৱেশত আহিছে গতিকে ভাল পৰিৱেশত থাকক পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে কালভাৰ্টৰ তলত সোমোৱা DY 365ৰ গাড়ী জ্বলোৱা পিছত মই এইটো দেখিছো অলপ দুখ পাইছো কাৰণ আমি মাতি অনা নাই ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে আপোনালোক প্ৰথম গোট খাইছে 34 জন আছিলে প্ৰথম মই গন্তি কৰি আছো পুৰা 34 তাৰ পৰা বাইক ললে বাইক বিলাক কেনেকুৱা বাইক আছিল আপোনালোকে শুনিবচোন এতিয়া আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব মই একো নকওঁ আজি কৈতো লাভ নাই আপোনালোকে ৰেকৰ্ডিং খিনি সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা নৈতিক দায়িত্বটো সকলোৰে থাকে মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব পুলিচৰ থাকিব সকলোৰে থাকিব কিন্তু ক'বাত নৈতিক দায়িত্ব আমাৰো থাকিব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন মোৰতো কাৰো লগত শত্ৰুতা নাই প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো মই তাৰ পৰাই DCক ফোন কৰিছো ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব বিজেপিও আছে প্ৰথম আপোনালোককে ক'ব লাগিব আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলো আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব ৰাইজে মই ক'লো নহয় প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি আনি ইণ্টাৰভিউ নললেহেঁতেন ঘটনা নঘটিলে মানে ক'লো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে সুধিলে মই আপোনালোককে ক'ব লাগিব কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10 জন মানুহো গোট খোৱা নাছিল আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে মইতো টিভিত গোটেই বস্তুটো চাই আছিলো তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে তমুক জেলত লৈ যাব লাগে এইটোতো আমি নাজানিছিলো আইনে 9:30 বজাত অৰ্ডাৰ দিছে গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয় প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল গতিকে কিন্তু এইটোলৈকে আমি যাব খোজা নাই আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল আপোনালোকৰ গাড়ীও জ্বলাই দিলে সেইকাৰণে মই ভাবো যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব তেওঁ চাব কিন্তু প্ৰথম অৱস্থাতো ইয়াত একো নাছিলে গতিকে গোটেইখিনি আপোনালোকে জানে আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছিল মানে অনুৰাগীসকলক গমটো কোনে দিলে অনুৰাগীটো আমিও অনুৰাগী আপুনিও অনুৰাগীতো কোনো কথা নাই কিন্তু ন্যায় বিচাৰিছে ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে আচলতে আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয় যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হলো
আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আৰু সাধাৰণতে কি হয় আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক কিবা কেছ হওক 10-15 দিন পিছত আসামীয়ে বেইল পায়। সিদিনাখন আসামীয়ে বেইল নাপালে তেওঁক জেলত পঠিয়ালে। জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলো যেন জেলত পঠোৱাটো ভুল হ'ল। গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলো। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে যে এওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে। কিন্তু গোটেই অসমতে কথাটো এনেকে উলিয়াই দিলে। আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে। সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকে পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৱেগিকটো আমি কৰিব পাৰিম, কিন্তু আজি যি 2জন ল'ৰা আক্ৰান্ত হৈ আছে, মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰা সকলে বুজি পোৱা নাই, মাক দেউতাকেহে বুজি পাই আছে। গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱা দায়িত্বটো আমাৰ হয় নে নহয়, যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকে আগবাঢ়ে। পুলিচে ইনভেষ্টিগেশ্যন কৰে, চাৰ্জশ্বিট দিয়ে, কোৰ্টে বিচাৰ কৰে, কোৰ্টে শাস্তি দিয়ে। কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিব নে নাই। আজিতো গাঁৱৰ ৰাইজে তেওঁলোক মই নাভাবো যে কোনোবা কলেজৰ প্ৰফেচাৰ, কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা ন্যায়পালিকা তাৰ যিটো স্তৰ আছে। সিদিনাখন মইতো টিভিত দেখি আচৰিত যে মই ভাবিলো জামিন হৈ গ'ল নেকি। মই ফোন কৰি আছো, ইমান হুলস্থুল কৰি আছে, এওঁলোকক জামিন দিয়া হ'ল নেকি। পিছত গম পালো জামিন দিয়া হোৱা নাই, জেলতহে দিছে। জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হয়? জামিন দিলেহে উত্তেজিত হ'ব লাগিছিলে। প্ৰতিবাদ কৰি থকাৰ সময়ত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ পাছতে উত্তেজিত